ওয়েলকাম টু লংকা হোজাই জিলাৰ লংকা টাউনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লংকাৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখা পাব আৰু লগতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা মানুহে লংকাৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে আপোনালোকৰ লংকা টাউনৰ বিষয়ে দুটামান কথা নিশ্চয় কমেণ্টছ কৰি যাব দেই। আৰু লগতে যিবোৰ মানুহে বাহিৰৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে আৰু আপোনালোকে কেতিয়াবা লংকালৈ ঘূৰিব আহিছে তেতিয়াহ'লে আপোনালোকৰ দেখাত লংকা টাউন কিমান ধুনীয়া নিশ্চয় কমেণ্টছ কৰি জনাব। আৰু নতুনকৈ যদি কেতিয়াবা আপোনালোকে বাহিৰৰ পৰা আমাৰ লংকালৈ ঘূৰিব আহে তেতিয়াহ'লে আমাৰ মা লংকেশ্বৰী মন্দিৰ নিশ্চয় এবাৰ দৰ্শন কৰি যাব। তাৰ লগতে মা লংকেশ্বৰীৰ মন্দিৰৰ ঠিক ওচৰতে আছে নেতাজী চক, আৰু বৰ্তমান নেতাজী চকৰ লগত হৈছে ক্লক টাৱাৰ। আৰু ক্লক টাৱাৰ দেখাত বৰ ধুনীয়া, তাৰ লগতেই আছে আই লাভ লংকা, এটা ধুনীয়া দৃশ্য। গতিকে কেতিয়াবা যদি আপোনালোকে লংকালৈ আহে এই ঠাইটোলৈ নিশ্চয় এবাৰ আহিব, কাৰণ লংকাৰ ভিতৰত চবতকৈ ধুনীয়া দৃশ্য হৈছে এই নেতাজী চক। গতিকে আজিৰ এই ভিডিঅ'টো লংকাবাসী তথা হোজাই জিলাৰ প্ৰত্যেকজন মানুহে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে, কাৰণ আমাৰ হোজাই জিলাত ইমান ধুনীয়া ধুনীয়া টাউনৰ ভিতৰত এটা টাউন হৈছে আমাৰ লংকা টাউন। আৰু এই ভিডিঅ'টো লংকাবাসীৰ লগতে হোজাইবাসীয়ে লংকাৰ বিষয়ে দুটামান কথা কমেণ্টছত আহি নিশ্চয় লিখিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু পাৰিলে মোৰ চেনেলটো ফ'ল' কৰিব, যাতে সকলো সময়তে মই অনা প্ৰত্যেকটা ভিডিঅ' আপোনালোকৰ সন্মুখত অতি সোনকালে পায়। সকলোকে বহুত বহুত ধন্যবাদ ইমান সময় দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে। নমস্কাৰ, জয় আই অসম।